মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাত সহায়ক হিচাপে আন এটি আছুতীয়া পেছেজ লৈ আহিছোঁ তোমালোকৰ সন্মুখত। এইটো তোমালোকক পঢ়াই শুনাই ইয়াত থকা আনচাৰখিনি, কুৱেশ্যনৰ আনচাৰখিনি মই সলভ কৰি দি আছোঁ, তোমালোকে ফ'ল' আপ কৰিবা। কেমন আমি আৰম্ভ কৰিছোঁ। ইয়াত তোমালোকে কি দিছে, এজন সদাগৰৰ এটা ঘোঁৰা আৰু এটা গাধ আছিল। তেওঁ ঘোঁৰাৰ পিঠিত উঠি ইফালে সিফালে ঘূৰি ফুৰিছিল। তেওঁ কাৰবাৰ লৈ পঠাবলৈ গাধটো ব্যৱহাৰ কৰিছিল। সদাগৰজনে নিজে ইফালে সিফালে ঘোঁৰাৰ ওপৰত উঠি গৈছিল বাবে ঘোঁৰাটোৰ যত্ন নল'লে তেওঁৰ লগুৱাক সদায় গালি পাৰিছিল। লগুৱাটোৱে সেয়েহে সদায় ঘোঁৰাটোৰ যত্ন ভালদৰে লৈছিল, কিন্তু গাধটোৰ যত্ন সিমান লোৱা নাছিল। খোৱা লোৱাৰ ক্ষেত্ৰতো গাধটোক সদায় অৱহেলা কৰা হৈছিল। এদিন সদাগৰে এখন বজাৰলৈ যাবলৈ ওলাই ঘোঁৰা আৰু গাধ দুটাকে লগুৱাটোক সাজু কৰিবলৈ দিলে। বস্তু বাহিনী বহুত দেখি গাধটোৱে ঘোঁৰাটোকো কিছু বোজা ল'বলৈ ক'লে। ঘোঁৰাই বোজা কঢ়িয়াবলৈ লগে লগে অস্বীকাৰ কৰি ক'লে, গাধইয়ে সদায় অন্যৰ বোজা কঢ়িয়ায়। মই মাত্ৰ মোৰ গিৰিহঁতকহে কঢ়িয়াম। উপায়হীন হৈ গাধই নিজৰ পিঠিত গোটেইখিনি বোজা তুলি ল'লে। কিছু দূৰ যোৱাৰ পিছত বেচেৰা গাধটো পৰি মৰি থাকিল। সদাগৰে লগে লগে গোটেইখিনি বোজা ঘোঁৰাৰ পিঠিত তুলি দি নিজেও বহি লৈ যাবলৈ ওলাল। ঘোঁৰাই নিজৰ অহংকাৰৰ বাবে গৰাকীৰ লগতে বোজাবিলাকো কঢ়িয়াবলগীয়া হ'ল। কি ধুনীয়া এটা কাহিনী তোমালোকক ইয়াত আছে। ফাইন, এতিয়া ইয়াত আছে তোমালোকৰ কুৱেশ্যনৰ আনচাৰখিনি। তোমালোকক আকৌ এবাৰ কৈছোঁ, মই সদায় কৈ থাকোঁ যে যেতিয়া তোমালোকে পৰীক্ষাত বহিবা তেতিয়া মিনিমাম 2 বাৰ তোমালোকে পঢ়িবা। পঢ়াৰ পিছতহে তোমালোকে কুৱেশ্যনৰ আনচাৰখিনি এটেম্প্ট কৰিবলৈ চেষ্টা কৰিবা। কাৰণ এবাৰ পঢ়াৰ পিছত সিমান এটা কনচেপ্ট ক্লিয়াৰ নহয়। 2 বাৰ পঢ়িলেহে মোটামুটি তোমালোকৰ 90% কনচেপ্ট ক্লিয়াৰ থাকে, তেতিয়া তোমালোকৰ আনচাৰ কৰাত খুবেই সুবিধা হয়। এনিৱে কুৱেশ্যন লৈ গৈছোঁ আমি। 396, সদাগৰে ঘোঁৰাটো কি কামত ব্যৱহাৰ কৰিছিল? সদাগৰে ঘোঁৰাটো ঘোঁৰা দৌৰৰ বাবে সাজু ৰাখিছিল। সদাগৰে ঘোঁৰাটো মানুহক দেখুৱাবলৈ ৰাখিছিল। সদাগৰে ঘোঁৰাটো খেলৰ সামগ্ৰী হিচাপে পুতেকক উপহাৰ দিছিল। সদাগৰে ঘোঁৰাটো লৈ ইফালে সিফালে যাবলৈ ব্যৱহাৰ কৰিছিল। এই ঘ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন, কাৰণ তোমালোকৰ টপিকত সেইটো দিয়া আছে। নেক্সট কুৱেশ্যনটো তোমালোকে চাইছা, সদাগৰে গাঁতটো কি কামত ব্যৱহাৰ কৰিছিল? গাঁতটো ধোৱা ঘৰৰ পৰা কাপোৰ আনিবলৈ ব্যৱহাৰ কৰিছিল। গাঁতটো ঘোঁৰাৰ খোৱা বস্তুবিলাক ব্যৱহাৰ কৰা কান্ধত কঢ়িয়াই আনিছিল। গাঁতটোৱে সদাগৰৰ বেপাৰ বাণিজ্যৰ সমূহ বস্তু কান্ধত কঢ়িয়াই নিব লাগিছিল। সদাগৰে মন গ'লেই গাঁতটোক ঘাঁহ কঢ়িয়াব দিছিল। গ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন, বিহা বেপাৰৰ বস্তুবিলাক। আচ্ছা, নেক্সট কুৱেশ্যনটো তোমালোকৰ এইটো তোমালোকৰ নেক্সট কুৱেশ্যন। সদাগৰৰ লগুৱাজনে গাধ আৰু ঘোঁৰাটোক সমান চকুৰে চাইছিল নে? সদাগৰৰ লগুৱাৰ গাধ আৰু ঘোঁৰা দুয়োটাক সমান চাবলৈ সময়ৰ অভাৱ আছিল। সদাগৰৰ লগুৱাই গাধটোৰ যত্ন ভালদৰে লোৱা নাছিল। সদাগৰৰ লগুৱাই ঘোঁৰাটোৰ যত্ন ভালদৰে ল'ব পৰা নাছিল। সদাগৰৰ লগুৱাই ঘোঁৰা আৰু গাধ দুয়োটাকে সমান যত্ন লৈছিল। এইটোতো নহয়, কোনটো হ'ব? খ নম্বৰ অপশ্যনটো তোমালোকৰ ৰাইট। সদাগৰৰ লগুৱাই গাধটোক যত্ন ভালদৰে লোৱা নাছিল। নেক্সট কুৱেশ্যন কি আছিলে? গাধটোৱে কিয় ঘোঁৰাটোক কিছু বোজা ল'বলৈ কৈছিল?
এইটো কোৱেশ্চন গাতটোৱে অকলে গোটেইখিনি বুজা কৰিব বিচৰা নাছিল গাতটোৱে সদায় বুজা কৰিয়েই বিৰক্ত হৈছিল গাতটো সিদিনাখন অসুখ আছিল গাতটোৱে অকলে গোটেইখিনি বুজা কৰিয়াব নোৱাৰিম বুলি গম পাইছিল এই খ নম্বৰটো তোমালোকৰ ৰাইট অপশ্যন আৰু ইয়াত আছে তোমালোকৰ লাষ্ট অপশ্যন লাষ্ট কোৱেশ্চনত কি দিছে বাৰু গাতটোৱে ৰাস্তাত পৰি মৰি থকাৰ পিছত সদাগৰে কি কৰিলে সদাগৰে মৰা গাতটো এটা মানুহক বিক্ৰী কৰিলে সদাগৰে লগোৱাটোক ছালখন চেলাবলৈ ক'লে গ নম্বৰটোত তোমালোকৰ আছিল ঘোঁৰাটোকে গোটেইখিনি বোজা ল'বলৈ ক'লে বোজা ল'বলৈ দিলে আৰু 4 নম্বৰ কি ঘ নম্বৰ অপশ্যনটো হ'ল তোমালোকৰ ঘ নম্বৰ অপশ্যনত কি আছিলে যে বজাৰ কৰা বন্ধ কৰিলে তেনেহ'লে কোনটো ৰাইট অপশ্যন হ'ব যে সদাগৰে তোমালোকৰ ঘোঁৰাটোকে গোটেইখিনি বোজা ল'বলৈ দিছে সেইকাৰণে তোমালোকৰ গ নম্বৰ অপশ্যনটো ৰাইট অপশ্যন হয়নে এই আছিল তোমালোকৰ আজিৰ টপিক তোমালোকে চাবা লগতে তোমালোকক এটা কোৱেশ্চন দিবলৈ বিচাৰিছোঁ তোমালোকে কোৱেশ্চনটোৰ আনসাৰ কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা সদাগৰৰ আন এটা শব্দ কি কোৱেশ্চন তোমালোকৰ এইটো থাকিল সদাগৰৰ আন এটা শব্দ কি তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আশা কৰোঁ তোমালোকে কমেণ্টত আনসাৰটো দিবা আৰু ভিডিঅ'টো ভাল পাবা লগে লগে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ